ক্লাছ 9, 10 আৰু 12ৰ 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰী এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। আমি আজিৰ পৰা তোমালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক আমি টেন্স আৰম্ভ কৰিম। ঠিক আছে, ইংৰাজীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক টেন্স হলে টেন্স আমি নাজানিলে আমি ইংৰাজী কবও নোৱাৰো আৰু আমি ইংৰাজী কেতিয়াও লিখিবও নোৱাৰো হলে। এতিয়া চোৱা মই এটা বাক্য ললো, চোৱা মই ভাত খাওঁ, দেখিছানে মই ভাত খাওঁ। এই বাক্যটো মই আকৌ মই এনেকে লিখিছো, চোৱা মই ভাত খাইছিলো, মই ভাত খাইছিলো। ইয়াত চোৱা মই ভাত খাম, আকৌ লিখিছো চোৱা মই ভাত খাম। এতিয়া এই তিনিওটা বাক্যতে মন কৰা, তিনিওটা বাক্যতে মন কৰা ইয়াতো মই শব্দটো আছে, দেখিছানে ইয়াতো মই শব্দটো আছে আৰু ইয়াতো মই শব্দটোৱে আছে, আছেনে আছে। এতিয়া ইয়াত চোৱা ইয়াত ভাত শব্দটো আছে হলনে, ইয়াতো কি আছে ভাত শব্দটো আছে আৰু ইয়াতো কি আছে ভাত শব্দটো আছে। অৰ্থাৎ তিনিওটাতে ভাত শব্দটো ভাত হিচাপে আছে, বেলেগ হৈ যোৱা নাই হয়নে। ঠিক তেনেকে মই শব্দটো ইয়াতো মই হিচাপে আছে, ইয়াতো মই হিচাপে আছে, ইয়াতো মই হিচাপে আছে। এতিয়া একেবাৰে শেষৰ শব্দটো চোৱা খাওঁ, খাওঁ শব্দটো ইয়াত খাওঁ বুলি আছে, দেখিছানে ইয়াত খাওঁ বুলি আছে। কিন্তু ইয়াত চোৱা এই শব্দটো সলনি হৈ গৈছে, চোৱা ইয়াত খাইছিলো হৈ গৈছে, দেখিছানে ইয়াত খাওঁ আছে, ইয়াত কিন্তু এই শব্দটো খাইছিলো হৈ গ'ল। আকৌ এই পিছৰ বাক্যটোত চোৱা এই শব্দটো কি হৈ গ'ল, ইয়াত খাম হৈ গ'ল হয়নে। অৰ্থাৎ খোৱা শব্দটো হয়নে, খাওঁ শব্দটো ক'ৰ পৰা আহিছে খোৱাৰ পৰা আহিছে হয়নে। অৰ্থাৎ চোৱা আমাৰ এইটো যিটো খোৱা শব্দ আছে, খোৱা হয়নে, খোৱা আৰু যাৰ ইংৰাজীটো হৈছে ইট, ইট মানে খোৱা হয়নে, ইট মানে খোৱা। ঠিক আছে, এই খোৱা শব্দটো চোৱা ইয়াত খাওঁ হৈছে, এই একেটা খোৱা শব্দ ইয়াত আকৌ খাইছিলো হৈ গৈছে আৰু সেই একেটা খোৱা শব্দ ইয়াত হৈ গৈছে খাম, দেখিছানে। বাকী শব্দকেইটা একে থাকে কিন্তু ই কি হৈ যায়, ই সলনি হৈ থাকে, বাক্য অনুসৰি ই সলনি হৈ থাকে হলনে। এতিয়া মই এই বাক্যকেইটা ইংৰাজীত লিখিম, ঠিক আছে মাত্ৰ তোমালোকে চাই থাকা, বুজি নাপালেও হ'ব। ঠিক আছে, তো চোৱা এইটো যেতিয়া মই ইংৰাজীত লিখিম মই ভাত খাওঁ, মই লিখিম চোৱা I eat, ঠিক আছে I eat rice হলনে, I eat rice। যেতিয়া মই এইটো ইংৰাজীত লিখিম চোৱা মই লিখিম I ate, ঠিক আছে ate I ate rice। আৰু এইটো যেতিয়া মই ইংৰাজীত লিখিম চোৱা I will eat, ঠিক আছে এইটো ইট লিখিছো, তো I will eat I will eat rice। এতিয়া ইংৰাজীটোক লক্ষ্য কৰা, সব প্ৰতিটো সেন্টেন্সতে I আছে, দেখিছানে ইয়াতো I আছে, ইয়াতো I আছে, ইয়াতো I আছে। ঠিক তেনেকৈ ইয়াতো চোৱা ৰাইস আছে, তো ইয়াতো ৰাইস শব্দটো আছে আৰু ইয়াতো ৰাইস শব্দটো ৰাইস হৈ পেলাই বহিছে হলনে। কিন্তু চোৱা এই ইট শব্দটো, ইট যিটো খোৱা বুজাইছে হলনে, এই ইট শব্দটো চোৱা ইয়াত ইট হল, ইয়াত ইট হল, কিন্তু ইয়াত চোৱা এই ইটটো গৈ পেলাই ইয়াত হলগে এটি, দেখিছানে সলনি হৈ গৈছে। ঠিক তেনেকে এই 3 নম্বৰ বাক্যটোত চোৱা ইয়াত ইটটো আকৌ অকলে নাই বহা, তাৰ আগত উইল এটা লৈ আহিলে, অৰ্থাৎ এটা অক্সিলাৰি ভাৰ্ব লৈ ললে হয়নে, অক্সিলাৰি ভাৰ্ব উইলটো হয়নে নহয়, 24টা অক্সিলাৰি ভাৰ্বৰ লিষ্টত আছে। তো এইটো কি কৰিলে ইয়াত উইল এটা আগত লৈ আহিলে। অৰ্থাৎ অসমীয়াত যিদৰে এই খাওঁ শব্দটো সলনি হৈ আছে, তো ইংৰাজীটো কি হৈছে এই ইট শব্দটো যিটো খোৱা বুজায়, খোৱাৰ পৰা ওলাইছে, তো সেইটো চোৱা প্ৰত্যেক ক্ষেত্ৰতে সলনি হৈ গৈছে। ইট এট ইয়াত আকৌ হৈ গ'লগে উইল এট হলনে, উইল এট। বাকী শব্দখিনি একে আছে, আইটো ইয়াত আইও আছে, ইয়াতো আই আছে, ইয়াতো আই আছে, মই ঠাইত আই হৈছে। ঠিক তেনেকে ভাতৰ ঠাইত ইয়াত ৰাইচ হৈছে, ইয়াতো ভাতৰ ঠাইত ৰাইচে বহিছে, ইয়াতো ভাতৰ ঠাইত ৰাইচে বহিছে। সলনি হৈ আছে কি এই ইট শব্দটো, ইট শব্দটো। এতিয়া ইটটো কি,
ইটটো কি ইটটো এটা ভাৰ্ব হয়নে ভাৰ্ব হয়নে নহয় যিবিলাক শব্দই কিবা এটা কাম কৰা বা হোৱা বুজায় তো ইয়াত কি বুজাইছে ইয়াত কিবা এটা কাম কৰা বুজাইছে কি কাম খোৱা কামটো হয়নে খোৱা কামটো কৰা বুজাইছে তো ইটটো হৈ গল কি ভাৰ্ব আমি জানো ইটটো হৈ গল কি ভাৰ্ব ইটটো হৈ গল ভাৰ্ব অৰ্থাৎ আমি ইয়াৰ পৰা কি দেখিলো আমি ইয়াৰ পৰা দেখা পাইছো যে বাক্য এটাত ভাৰ্বটো সেন্টেন্স এটাত ভাৰ্বটো হলনি হৈ থাকিব পাৰে হলনি হৈ থাকিব পাৰে সোয়া ইয়াত ইট ইয়াত এট ইয়াত উইল ইট এতিয়া কিয় হলনি হৈছে সোয়া মই ভাত খাও অৰ্থাৎ ইয়াত বাক্যশাৰীয়ে বুজাইছে মোৰ এটা এটো দৈনন্দিন কাম হয়নে মোৰ এটা এটো দৈনিক কৰা কাম অৰ্থাৎ মই ডেইলি ভাত খাও মোৰ এটা এটো দৈনন্দিন জীৱনৰ কাম তো ইয়াত কৈছো যে মই ভাত খাও অৰ্থাৎ মই এই বাক্যশাৰীৰ মাজেৰে বুজাব বিচাৰিছো যে মোৰ এটা দৈনন্দিন কাম হল ভাত খোৱাটো হলে এতিয়া ইয়াত সোয়া মই ভাত খাইছিলো এই বাক্যশাৰী ইয়াৰ লগত নিমিলে এই বাক্যশাৰীয়ে কি বুজাইছে মই ভাত খোৱা কামটো এতিয়া কৰা নাই মই ভাত খোৱা কামটো আগতে কৰিলো ধৰা মই কালি ভাত খাইছিলো হলে তো ইয়াত আগতে ভাত খোৱা কামটো বুজাইছে হয়নে অৰ্থাৎ এই বাক্যশাৰীয়ে কামটো আগতেই হৈ যোৱা বুজাইছে হয়নে কামটো আগতেই হৈ যোৱা বুজাইছে হলে ঠিক তেনেকৈ চোৱা মই ভাত খাম ইয়াত কি বুজাইছে বাক্যশাৰীয়ে মই ভাত খোৱা কামটো পিছত কৰিম অৰ্থাৎ মই এতিয়ালৈকে খোৱা নাই মই খামহে হয়নে ইয়াত অৰ্থাৎ কামটো মই পিছত কৰিম অৰ্থাৎ চোৱা ইট শব্দটো কি হৈছে হলনি হৈছে কিয় হলনি হৈছে সময়ৰ ওপৰত ভিত্তি কৰি ইট শব্দটো হলনি হৈ আছে ইট শব্দটো হলনি হৈ গৈছে চোৱা ইয়াত খাও বুলিলে ইয়াত কি হৈছে ইয়াত আমাৰ দৈনন্দিন কৰা এটা কাম বুজাইছে হলে তো ইয়াত কিন্তু কি হৈছে সময়টো অতীত পাৰ হৈ যোৱা খোৱা কামটো হৈ গল আমাৰ হয়নে তো ইয়াত বুজাইছে কি খোৱা কামটো হৈ গল অৰ্থাৎ সময়টো ইয়াত পাৰ হৈ গৈছে আৰু এই বাক্যশাৰীত কি হৈছে মই ভাত খাম সময়টো আহিবহে হয়নে খোৱা কামটো কৰাৰ সময়টো আহিবহে মই ভাত খাম সেই সময়টো এতিয়ালৈকে অহাই নাই আহিলেহে আমি কি কৰিম খাম হয়নে অৰ্থাৎ আমি কি বুজিছো যে বাক্য এটাৰ সময়ৰ ওপৰত ভিত্তি কৰি কি হয় আমাৰ ভাৰ্বটো হলনি হৈ থাকে কি কলো মই যে বাক্য এটাৰ সময়ৰ ওপৰত ভিত্তি কৰি এই যিটো ভাৰ্ব থাকে সেই ভাৰ্বটো হলনি হৈ থাকে আৰু এই যিটো হলনি হোৱা প্ৰক্ৰিয়া যে সময় কি হলে কোনটো সময়ত ইট হ'ব কোনটো সময়ত এট হ'ব কোনটো সময়ত উইল এট হ'ব তো সেইখিনি হলনি কেনেদৰে হ'ব আৰু সেইখিনি আমি হলনি কেনেদৰে কৰিম তো সেই কথাটো জনাৰ উপায়টোৱে হ'ল আমি টেন্স পঢ়িব লাগিব আমি কি পঢ়িব লাগিব টেন্স তো টেন্স মানে কি ভাৰ্বৰ সময় ক্ৰিয়াৰ সময় ভাৰ্ব মানে অসমীয়াত ক্ৰিয়া হয়নে তো ক্ৰিয়াৰ সময় অৰ্থাৎ ক্ৰিয়াৰ সময়ৰ বিষয়ে আমি ইয়াত অধ্যয়ন কৰিম যে কোনটো সময়ত ক্ৰিয়াটো কেনেকুৱা হ'ব হলে কোনটো সময়ত ক্ৰিয়াটো কেনেকুৱা হ'ব ভাৰ্বটো কোনটো সেন্টেন্সত সময় অনুযায়ী কেনেকুৱা হৈ যাব বুজি পাইছা সোৱা বাকি কেইটা সদায় একে থাকে মই সদায় ময়ে থাকিব মই ঠাইত সদায় আয়ে বহিব ভাতৰ ঠাইত সদায় ৰাইছে বহিছে হয়নে বাকি শব্দ কেইটা সদায় একে থাকে মাত্ৰ হলনি হৈ থাকে কি এই ভাৰ্বটো হয়নে এই ভাৰ্বটো আৰু সেই ভাৰ্বটোৰ যদি আমি কোড কেনেকৈ হলনি কৰিব লাগে জানো অৰ্থাৎ আমি যদি টেন্স জানো হয়নে টেন্স জানো তেতিয়া আমি যিকোনো ইংৰাজী বাক্য আমি বনাব পাৰিম তো সেইটো কাৰণে আমি টেন্স জানিব লাগে আৰু টেন্স মানে কি তেতিয়া হলে ক্ৰিয়াৰ সময় বা ক্ৰিয়াৰ কাল হয়নে ভাৰ্বৰ সময় বা ভাৰ্বৰ কাল গতিকে আমি কি অধ্যয়ন কৰিম যে কোনটো সময়ত ভাৰ্ব এটা কেনেদৰে বহিব হলে তো সেইখিনিয়ে হৈ গল টেন্স হল ঠিক আছে এতিয়া তোমালোকে কথাখিনি নিজৰ ভাষাত লিখিলেও লিখি থোৱা হলনে এতিয়া মই তিনিটা বাক্য লিখিলো পুনৰ চোৱা মই ভাত খাই আছো হলনে এতিয়া তাৰ পিছত লিখিছো মই ভাত খাই আছিলো হলে মই ভাত খাই থাকিম হলে এতিয়া চোৱা প্ৰথমটো চোৱা মই ভাত খাই আছো অৰ্থাৎ কামটো বৰ্তমান হৈ আছে হয়নে বৰ্তমান সময়ত কামটো মই চলাই আছো হলে বৰ্তমান সময়ত মই কামটো কৰি আছো হলে ঠিক তেনেকৈ
আমি পঢ়ি আছো হলে পঢ়ি থকা কামটো আমি কি কৰি আছো বৰ্তমান সময়ত আমি চলাই আছো হয়নে আমাৰ কামটো বৰ্তমান সময়ত চলি আছে হলে ঠিক তেনেকে 2 নম্বৰটো চোৱা মই ভাত খাই আছিলো মই ভাত খাই আছিলো এতিয়া এই ভাত খাই থকা কামটো বৰ্তমান চলি আছে নেকি নাই হয়নে এটো কেতিয়া চলিছিলে আগতে চলিছিলে ভাত খোৱা কামটো কি কৰি আছিলো মই আগতে কৰি শেষ কৰিলো হয়নে মই ভাত খাই আছিলো অৰ্থাৎ মই আগতে ভাত খাই আছিলো এতিয়া চলি থকা নাই হলনে অৰ্থাৎ এটো কি আমাৰ অতীতত হৈছিলে কামটো হয়নে নহয় আমি বৰ্তমান বুলি কওঁ বৰ্তমান চলি থকাটো বৰ্তমান বুলি কওঁ আৰু আগতে চলি অহা কামবোৰক আমি কি কওঁ অতীত বুলি কওঁ অৰ্থাৎ এই কামটো আমাৰ কেতিয়া হৈছিলে অতীতত হৈছিলে হলনে তো এটো হৈ গল আমাৰ বৰ্তমানত হৈ আছে এটো হৈ আছে বৰ্তমানত এটো হৈ আছে আমাৰ কি অতীতত হলনে এটো হৈ আছে আমাৰ অতীতত হৈছিলে হয়নে অতীতত হৈছিলে আৰু এইটো চোৱা মই ভাত খাই থাকিম এইটো কাম এতিয়ালৈকে হোৱা নাই হয়নে এটো কেতিয়া হ'ব ভৱিষ্যতে হ'ব হয়নে এতিয়া হোৱা নাই পিছত হ'ব পিছত হলে কি কওঁ আমি ভৱিষ্যত বুলি কওঁ অৰ্থাৎ এই কামটো হ'ব কি ভৱিষ্যতে তো এটো হৈ গল আমাৰ ভৱিষ্যত এটো ভৱিষ্যতে হ'ব হলনে অৰ্থাৎ ইয়াৰ পৰা আমি কি দেখিলো যে কামটো আমাৰ তিনি ধৰণে হ'ব পাৰে বৰ্তমানত হ'ব পাৰে অতীতত হ'ব পাৰে আৰু ভৱিষ্যতেও হ'ব পাৰে তো এই তিনিটাৰ ওপৰত ভিত্তি কৰি আমি টেন্সক তিনিটা ভাগত ভাগ কৰিলো টেন্সক আমি তিনিটা ভাগত ভাগ কৰিলো এটা হৈ গল চোৱা প্ৰেজেন্ট টেন্স PRESENT প্ৰেজেন্ট টেন্স মানে চোৱা বৰ্তমান কাল যিখিনি বৰ্তমানৰ লগত জড়িত বাক্য পাম আমি সেইখিনি বৰ্তমান কালত বনাব লাগিব ঠিক আছে ঠিক তাৰ পিছত আমি পালো চোৱা অতীতৰ কাৰণে আমি পালো past tense PAST past tense অতীত কাল past tense মানে কি অতীত কাল ঠিক আছে past tense হলে আৰু তাৰ পিছত যিখিনি ভৱিষ্যতে হ'ব ভৱিষ্যতৰ যিখিনি আমি বাক্য কম বা বনাম সেইখিনি হ'ব কি আমাৰ future tense FUTURE future tense TENSE অৰ্থাৎ future tense মানে কি ভৱিষ্যত কাল অৰ্থাৎ আমি টেন্সক তিনিটা ভাগত ভাগ কৰিব পাৰো প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স হলনে এতিয়া চোৱা মই চাৰিটা বাক্য লিখিলো হলে মই চাৰিটা বাক্য লিখিলো প্ৰথমটো লিখিলো চোৱা মই ভাত খাওঁ এই বাক্যটো প্ৰেজেন্ট টেন্স হবনে পাষ্ট টেন্স হবনে ফিউচাৰ টেন্স হ'ব অৰ্থাৎ বৰ্তমান কালৰ বাক্য নে অতীত কালৰ বাক্য নে ভৱিষ্যত কালৰ বাক্য আমি চাওঁ চোৱা মই ভাত খাওঁ এটো অতীত কালৰ বাক্য হ'ব নোৱাৰে পাৰে নেকি অতীত হলে কি হ'ব পাৰ হৈ যাব লাগিব অৰ্থাৎ ভাত খোৱা কামটো আগতে হৈ যাব লাগিব মই ভাত খাইছিলো বুলি ক'ব লাগিব হয় না নহয় অৰ্থাৎ এটো অতীত কালৰ বাক্য নহয় আমি গম পালো এটো ফিউচাৰ টেন্স ভৱিষ্যত কালৰ নেকি ভৱিষ্যতে কামটো কৰিম বুলি ইয়াত কৈছে নেকি মই ভাত খাওঁ এটো ভৱিষ্যতে কৰিব নেকি ভৱিষ্যতে কৰাহেতেন কি কলেহেতেন যে মই ভাত খাম বুলি কলেহেতেন হয়নে অৰ্থাৎ এটো ভৱিষ্যত কালৰো বাক্য নহয় অৰ্থাৎ অতীত কালৰো নহয় পাষ্ট টেন্সৰো নহয় আৰু ই ফিউচাৰ টেন্সৰো নহয় হয়নে ফিউচাৰ টেন্সৰো নহয় তেতিয়া হলে এটো কোনটো কালৰ বাক্য এটো চোৱা বৰ্তমান কালৰ বাক্য কেনেকে চোৱা মই ভাত খাওঁ অৰ্থাৎ আমাৰ এটো দৈনন্দিন কৰা এটা কাম হয়নে ভাত খোৱা কামটো আমি ডেইলি কৰো হয়নে দৈনন্দিন কৰো ডেইলি কৰো তো এটো আমাৰ কি দৈনন্দিন কৰা এটা কাম আমি প্ৰতিদিনাই এই কামটো কৰি আছো ভাত খোৱা কামটো কৰি আছো অৰ্থাৎ এটো কি প্ৰেজেন্ট টেন্সৰ বাক্য হল আমি এটো গম পালো কি প্ৰেজেন্ট টেন্সৰ আমাৰ এটো বাক্য প্ৰেজেন্ট টেন্স ঠিক আছে এতিয়া চোৱা 2 নম্বৰ বাক্যটো মই ভাত খাই আছো এতিয়া এটো কোনটো টেন্সত হ'ব খাই থকা কামটো বৰ্তমান চলি আছে হয়নে খাই থকা কামটো কি কৰি আছো বৰ্তমান চলাই আছো অৰ্থাৎ কি মই ভাত খাই আছো এটো হৈ গল আমাৰ কি বৰ্তমান কালৰে বাক্য কিন্তু এই বাক্যটো চোৱা এই আগৰ বাক্যটোৰ লগত নিমিলে আগৰ বাক্যটোত কৈছে মই ভাত খাওঁ অৰ্থাৎ দৈনন্দিন হৈ থকা এটা কামৰ কথা কৈছে কিন্তু ইয়াত কি কৈছে মই ভাত খাই আছো কামটো বৰ্তমান চলি আছে হয়নে কামটো বৰ্তমান চলি আছে অৰ্থাৎ আমি গম পালো এটো এটা প্ৰেজেন্ট টেন্স কিন্তু ইয়াৰ অৰ্থটো ইয়াৰ লগত নিমিলে হয়নে ওপৰটোৰ অৰ্থৰ লগত তলটোৰ অৰ্থ নিমিলে ঠিক আছে এটা 3 নম্বৰটো চোৱা মই এই মাত্ৰ ভাত খালো কি হৈছে কামটো এই মাত্ৰ শেষ কৰিছে হয়নে কামটো এই মাত্ৰ শেষ কৰিছে অৰ্থাৎ ই অতীত হৈ যোৱা নাই হয়নে
আগতে শেষ কৰিলে অতীত হয় পাষ্ট হৈ যোৱা নাই হয়নে ই বৰ্তমানৰ বাক্য কিন্তু কি হৈছে জাস্ট এই মাত্ৰ কামটো শেষ হৈছে এই মাত্ৰ কামটো শেষ হৈছে অৰ্থাৎ কোনোবাই আৰু একাহি যদি ভাত মোক দি দিয়েহি মই আৰু খাব নোৱাৰো হয়নে মই এই মাত্ৰ ভাত খালো মোৰ ভাত খাই পেটটো ভৰিছেহে আকৌ কোনোবাই যদি মোক একাহি দি দিয়ে ওই ভাত একাহি খাই লম মই খাব পাৰিম নে নোৱাৰো হয়নে তাৰ মানে কি কামটো এই মাত্ৰ শেষ হৈছে এটো এটা কি বৰ্তমান কালৰে বাক্য অতীতত কামটো শেষ হোৱা নাই এই মাত্ৰ শেষ হৈছে গতিকে এইটো হৈ গল বৰ্তমান কালৰে বাক্য কিন্তু কি হৈছে ইয়াৰ অৰ্থটো ইয়াৰ লগত নিমিলে ওপৰৰ কেইটাৰ লগত নিমিলে হয়নে কাৰণ এইটো এই মাত্ৰ কামটো শেষ কৰা বুজাইছে ওপৰতে কামটো চলি থকা বুজাইছে আৰু তাৰ ওপৰতে কি এটা দৈনন্দিন কামৰ কথা বুজাইছে হয়নে বেলেগ বেলেগ অৰ্থ দেখিছানে আটাই কেইটাই কিন্তু কি বৰ্তমান কালৰে বাক্য হলে এতিয়া তাৰ তলৰটো চোৱা মই 10 মিনিট ধৰি ভাত খাই আছো মই 10 মিনিট ধৰি ভাত খাই আছো অৰ্থাৎ কামটো মই এতিয়াও কৰি আছো হয়নে এটো এটা কি বৰ্তমান কালৰে বাক্য হয়নে অতীতত হৈ যোৱা নাই প্ৰেজেন্ট টেন্স পিটি মানে প্ৰেজেন্ট টেন্স লিখি আছো ঠিক আছে তো মই 10 মিনিট ধৰি ভাত খাই আছো অৰ্থাৎ কামটো এতিয়াও চলি আছে ইয়াত কিন্তু কি হৈছে সময়টো আমাক উল্লেখ কৰি দিছে দেখিছানে কিমান মিনিটৰ পৰা ভাত খাই আছো 10 মিনিটৰ পৰা মই 10 মিনিট আগৰ পৰাই তাৰ মানে মই এতিয়ালৈকে কামটো কৰিয়ে আছো হলে অৰ্থাৎ চোৱা এই বাক্যটো আগৰ কেইটাৰ লগত নিমিলে হয়নে কাৰণ চোৱা ইয়াত 10 মিনিট আগৰ পৰা কামটো চলি আছে এতিয়াও চলি আছে ইয়াত কি হৈছিলে ইয়াতো দৈনন্দিন কাম বুজাইছে ইয়াত কামটো চলি থকা বুজাইছিলে 2 নম্বৰ সেন্টেন্সটোৱে কিন্তু ইয়াত সময়টো আমাক উল্লেখ কৰি দিয়া নাই কেতিয়াৰ পৰা হৈ আছে উল্লেখ কৰি দিয়া নাই গতিকে ইয়াৰ লগতো এটো নিমিলে কাৰণ ইয়াত সময়টো উল্লেখ কৰি দিছে আৰু এইটো আছিল কি এই মাত্ৰ ভাত খোৱা কামটো শেষ হৈছে হয়নে এই মাত্ৰ ভাত খোৱা কামটো শেষ হৈছে এটা চোৱা এই চাৰিওটাই হৈছে আমাৰ কি প্ৰেজেন্ট টেন্স কিন্তু ইহতৰ গঠনটো কি বেলেগ বেলেগ হয়নে গঠনটো বেলেগ বেলেগ কোনোবা এটা কাম দৈনন্দিন হয় কোনোবা এটা কাম চলি আছে কোনোবা এটা কাম এই মাত্ৰ শেষ হৈছে কোনোবা এটা কাম আকৌ অলপ সময় আগৰ পৰা চলি আছে হলে গতিকে প্ৰেজেন্ট টেন্সৰ বাক্য হলেও ইহতৰ মাজত আকৌ কি হৈছে ভাগ হৈছে হয়নে সেই কাৰণে আমি প্ৰেজেন্ট টেন্সক আমি চাৰিটা ভাগত ভাগ কৰিছো যাতে আমি বাক্যবিলাক বেলেগ বেলেগ ধৰণে বনাব পাৰো কাৰণ চোৱা ইয়াত খাও হৈছে ইয়াত খাই আছো হৈছে দেখিছানে খোৱা ভাৱটো চোৱা খাও খাই আছো খালু আৰু খাই আছো কিন্তু লগত সময় এটাও দিয়া আছে গতিকে প্ৰত্যেক ক্ষেত্ৰতে ভাৱটো সলনি হৈছে আৰু ভাৱটো সলনি হোৱা মানে কি হৈছে আমাৰ বাক্যৰ গাঁথনিটো বাক্যৰ গঠনটো আমাৰ সলনি হৈছে বুজি পাইছা আৰু সেয়েহে প্ৰেজেন্ট টেন্সক আমি পুনৰ চাৰিটা ভাগত ভাগ কৰিছো যাতে আমি প্ৰতিটো ভাগৰে সেন্টেন্স বিলাক বেলেগ বেলেগকে বনাব পাৰো হলে তো সেইটো কাৰণে প্ৰেজেন্ট টেন্সক আমি চাৰিটা ভাগত ভাগ কৰিছো এতিয়া চোৱা মই ভাগ কেইটা লিখিছো প্ৰেজেন্ট টেন্স তো প্ৰেজেন্ট টেন্সৰ ভাগ একেটা ঠিক আছে তো কি হৈছে চোৱা প্ৰথমটো হল প্ৰেজেন্ট ইনডেফিনিট টেন্স PRESENT প্ৰেজেন্ট INDEFINITE ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট টেন্স এক নম্বৰ ভাগ এতিয়া এই প্ৰেজেন্ট ইনডেফিনিট টেন্সটোকে আকৌ আমি কেতিয়াবা সিম্পল প্ৰেজেন্ট টেন্স বুলি কওঁ ঠিক আছে সিম্পল প্ৰেজেন্ট বুলিও কওঁ হলে ঠিক আছে তো তাৰ পিছত 2 নম্বৰটো চোৱা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স PRESENT প্ৰেজেন্ট কন্টিনিউয়াস টু বানানটো চাবা CONTINUOUS ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স TENS হলে তো প্ৰথম ভাগটো হল প্ৰেজেন্ট ইনডেফিনিট টেন্স 2 নম্বৰ ভাগটো হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স 3 নম্বৰ ভাগটো হল প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু 4 নম্বৰটো হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুজি পাইছা তো চোৱা প্ৰেজেন্ট টেন্সক আমি তেতিয়া হলে চাৰিটা ভাগত ভাগ কৰিলো প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হলে এতিয়া এই প্ৰেজেন্ট টেন্সক যেনেদৰে আমি চাৰিটা ভাগত ভাগ কৰিছো তেনেদৰে আমি পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সকো চাৰিটা ভাগত ভাগ কৰিব পাৰো আৰু আটাইকেইটাৰ নাম একে মাত্ৰ আমি প্ৰেজেন্টৰ ঠাইত পাষ্ট লিখি দিব লাগে অৰ্থাৎ পাষ্ট টেন্সৰ প্ৰথম ভাগটো হ'ব চোৱা পাষ্ট ইনডেফিনিট টেন্স প্ৰেজেন্টৰ ঠাইত পাষ্ট লিখি দিলে হল কি হ'ব পাষ্ট PAST পাষ্ট হৈ যাব তাৰ পিছত ইনডেফিনিট টেন্স
তো ইনডেফিনিট টেন্সটো তোমালোকে ফুলকে লিখি লবা ঠিক আছে মই লিখি দিছো in তাৰ পিছত টেন্সটোত মই te লিখি দিছো অৰ্থাৎ পাষ্ট টেন্সৰ প্ৰথম ভাগটো হল পাষ্ট ইনডেফিনিট টেন্স হলে পাষ্ট ইনডেফিনিট টেন্স তো এই পাষ্ট ইনডেফিনিট টেন্সক আমি আকৌ কেতিয়াবা সিম্পল পাষ্ট বুলি কওঁ ঠিক আছে সিম্পল past past simple past tense বুলিও কম হলে simple past তো past tense ৰ দুই নম্বৰ ভাগটো কি হ'ব তেতিয়া হলে past continuous tense present ৰ ঠাইত past লিখি দিলে হ'ব তো সব past continuous tense past past continuous tense ৰ ঠাইত মই ct লিখিছো তোমালোকে ফুলকে লিখি লবা ঠিক আছে ফুল ফর্ম লিখি লবা past continuous tense তিনি নম্বৰ ভাগটো হল past perfect tense present ৰ ঠাইত past লিখি দিয়া তো কি হলগে আমাৰ past 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 perfect tense or ঠাইত লিখি দিছো মই pt ঠিক আছে তোমালোকে ফুল ফর্মত লিখি থবা past perfect tense আৰু 4 নম্বৰটো হল past perfect continuous tense past perfect continuous tense হলে তো লিখি লবা past perfect continuous tense ঠিক আছে তোমালোকে দীঘলকে লিখি লবা হলে তো past tense ৰ 4টা ভাগৰ নিচিনাকে আকৌ আমি future tense কো 4টা ভাগত ভাগ কৰিছো তো প্ৰথমটো কি হ'ব তেতিয়া হলে আমাৰ একে হ'ব সো প্ৰেজেন্ট ইনডেফিনিট আছিল হয়নে তো ফিউচাৰ ইনডেফিনিট টেন্স হ'ব প্ৰথমটো বুজি পাইছা তো ফিউচাৰ ইনডেফিনিট টেন্স f u t u r e ফিউচাৰ তাৰ পিছত সো বাকিখিনি একে ইনডেফিনিট টেন্স তো ইনডেফিনিট টেন্স তো মই i n t লিখিছো তোমালোকে ফুলকে লিখিবা ফিউচাৰ ইনডেফিনিট টেন্স তো দুই নম্বৰটো হ'ব ফিউচাৰ কন্টিনিউয়াস টেন্স প্ৰেজেন্টৰ ঠাইত ফিউচাৰ কৈ দিলে হ'ব ফিউচাৰ কন্টিনিউয়াস টেন্স তো তোমালোকে লিখিবা ফিউচাৰ কন্টিনিউয়াস টেন্স ঠিক আছে ফিউচাৰ কন্টিনিউয়াস তিনি নম্বৰটো কি হ'ব প্ৰেজেন্ট পারফেক্ট আছিল হয়নে তো ফিউচাৰত হলে কি হ'ব প্ৰেজেন্টৰ ঠাইত ফিউচাৰ তো ফিউচাৰ পারফেক্ট টেন্স কি লিখিবা ফিউচাৰ পারফেক্ট টেন্স বুজি পাইছা 4 নম্বৰটো আছিল আছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তো এটো কি হ'ব প্ৰেজেন্টৰ ঠাইত ফিউচাৰ লিখি দিলে হ'ল ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স তো আমি কি লিখিম ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে তো তোমালোকে প্ৰতিটোৰে ভাগটো ফুল ফর্মত লিখিবা হলে তেতিয়া হলে আমি পালো আজি কি শিকিলো যে টেন্স মানে হৈছে ভাৰ্বৰ কাল বা সময় ঠিক আছে ভাৰ্বৰ কাল বা সময় ক্ৰিয়াৰ কাল বা সময় আৰু টেন্স হল তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স আকৌ প্ৰতিটো টেন্সকে আমি 4টা ভাগত ভাগ কৰিছো প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ঠিক তেনেকে পাষ্ট ইনডেফিনিট পাষ্ট কন্টিনিউয়াস পাষ্ট পারফেক্ট আৰু পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স আৰু ফিউচাৰক আমি ফিউচাৰ ইনডেফিনিট ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পারফেক্ট আৰু ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স হলে আৰু সোৱা প্ৰেজেন্ট ইনডেফিনিটক আমি সিম্পল প্ৰেজেন্ট বুলি কওঁ পাষ্ট ইনডেফিনিটক আমি সিম্পল পাষ্ট বুলিও কওঁ আৰু ফিউচাৰ ইনডেফিনিট টেন্সকো তেনেদৰে আমি সিম্পল ফিউচাৰ বুলি আমি ক'ব পাৰো ঠিক আছে তো এইখিনি হৈ গল আজিৰ আমাৰ ভিডিওটোৰ মূল বিষয়বস্তু তো তোমালোকে ধুনীয়াকৈ বহি এখনত আটাইখিনি কথা লিখি থোৱা ঠিক আছে সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিও আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক